হেল্ল' এভৰিৱান, আজি ক'ত যাম কি কৰিম আপোনালোকক দেখাম বাৰু। এতিয়া ফাৰ্ষ্ট মই গেট ৰেডি উইথ মি কৰি আছোঁ। প্ৰাইমাৰটো লগাই লৈছিলোঁ মই, এতিয়া ফাউণ্ডেশ্যন লগাই আছোঁ গালত। তাৰপিছত ভালকৈ লগাই আছোঁ। মেকআপ কৰিব নাজানো, বাট চিম্পুল লুক এটা দিব বিচাৰি আছোঁ, যিহেতু যাম হাজবেণ্ডৰ লগত একেলগে যাম ঈদৰ শ্বপিং কৰিবলৈ। মই লৈছোঁ বাৰু কাপোৰ, তো চেণ্ডেল ল'ম বুলি ভাবিছোঁ মোৰ, আৰু আম্মা আব্বাৰ কাৰণে শাহু শহুৰৰ কাৰণে ল'ম বুলি ভাবিছোঁ। কি হয়, মিলাব পাৰোঁ না নোৱাৰোঁ, তো আপোনালোকে চাই থাকক। আৰু মই এতিয়া ফাউণ্ডেশ্যন লগাই আছোঁ। তাৰপিছত এয়া লৈছোঁ কনচিলাৰ। ফাউণ্ডেশ্যনটো লগাই লৈছোঁ বাৰু, হ'ল। এতিয়া লগাইছোঁ কনচিলাৰ। কনচিলাৰটো লগাই কেনে ভালকৈ স্ক্ৰাব কৰি দিলোঁ। বেলেগত লগা নাই বাৰু, চকুৰ কাষটোত লগাইছোঁ আৰু কপালত লগাইছোঁ। মানে চকুৰ কাষটোত ক'লা ক'লা অলপমান দাগ আছে, সেইকাৰণে লগাই লৈছোঁ। মেকআপ কৰিব নাজানো, আজি ফাৰ্ষ্ট টাইম কৰিছোঁ দেই। আৰু কমেণ্টত জনাব নাপাহৰিব কেনে লাগিছে বাৰু। এতিয়া হৈ গ'ল। হোৱাৰ পিছত এয়া লৈছোঁ মই পাউডাৰ। চিম্পুল মেকআপ কৰিম, আৰু মোৰ তাত ইমান বস্তু নাইও একচুৱেলি মেকআপৰ বস্তু, যিহেতু মই মেকআপ নকৰোঁৱেই। সেইকাৰণে অলপ সৰু সুৰা বস্তু অৰ্ডাৰ দিছিলোঁ, সেয়া দি মেকআপ কৰিব ভাবিছিলোঁ। আৰু এতিয়া দেখিছেনে, এইটো মই খুলিবই পৰা নাই, বহুত টাইমে এটি যুঁজি আছোঁ। এতিয়া খুলিছে, খোলাতে এয়া গালত লগাই লৈছোঁ। ফাৰ্ষ্ট ভালকৈ লগাই লৈছোঁ, দেখিছে নহয়। লগাই লৈ পিনে এতিয়া মই ভালকৈ স্ক্ৰাব কৰি দিম। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি কিনে আনছাবস্ক্ৰাইব কৰি দিয়ে কিয়? আনছাবস্ক্ৰাইব কৰি দিলে ভিডিঅ' বনাবই মন নাযায়। মনত যোনটো হেঁপাহ, আৰু হেঁপাহটো মৰি যায়। সেইকাৰণে আপোনালোকে কিয় আনছাবস্ক্ৰাইব কৰি দিয়ে? ফাৰ্ষ্টতে ছাবস্ক্ৰাইব কৰিবই নালাগে। আৰু মোৰ ভিডিঅ' যদি ভাল লাগে প্লিজ লাইক কমেণ্ট কৰি দিব, আৰু কোন কোন জেগাৰ পৰাই চাই আছে মোক কমেণ্ট কৰিব। তাৰপিছত এয়া লৈছোঁ স্প্ৰেটো। মেকআপ কৰি উঠি কেনে যেন স্প্ৰে মাৰি দেই, ভালকৈ কৰিব নাজানো বাৰু। আৰু তাৰপিছত মই এয়া লৈছোঁ অলপমান পিংক গালটোত, আৰু যিহেতু মোৰ আই মেকআপ দি কৰিছোঁ, সেই মেকআপ নাই। তাৰপিছত মই এয়া ল'ম এতিয়া হাইলাইটাৰ, যিহেতু মোৰ হাইলাইটাৰো নাই, সেইকাৰণে আই মেকআপৰ পৰাই লৈছোঁ। তাৰপিছত ধতুৰিটোতো লৈছোঁ বাৰু। তাৰপিছত এয়া গাল দুখনত লৈ লৈছোঁ অলপমান জিলিকি থাকিবলৈ, যিহেতু চিম্পুল লুক এটা দিম, সেই আই মেকআপৰ পৰা দিলেও একো নহয়। তাৰপিছত এয়া লৈছোঁ আইলাইনাৰটো অলপমান কমকৈ লগাম, মানে পাতলকৈ লগাম, যিহেতু ইমান মোটাকৈ লগালে বেয়া দেখি, সেইকাৰণে মই কমকৈ লগাম বুলি ভাবিছোঁ। এয়া লগাইছোঁ, দেখিছে নহয় লগাইছোঁ। তাৰপিছত এই চকুটোতো লগাম লগাই পিনে এতিয়া মই ভালকৈ লগাই ল'ম আৰু মোবাইলৰ অনাত ভালকৈ দেখাই নাপায়, যিহেতু সেইকাৰণে আইলাইনাৰটো লগাই ল'লোঁ। আৰু যিহেতু মোৰ লুকটো চিম্পুল হ'ব, সেইকাৰণে নৰ্মেল লিপষ্টিকে লৈছোঁ। মেট লিপষ্টিক ল'লে বহুত কাঢ়া হৈ যায়। এয়া মোৰ ফাইনেল লুক মেকআপৰ। চিম্পুল কেনে লাগিছে কমেণ্টত জনাব। তাৰপিছত এয়া মই চিম্পুল এডাল চেইন পিন্ধিম বুলি ভাবিছোঁ, মানে পিন্ধিলোৱে, আৰু কেনে লাগিছে সেইটোও কমেণ্টত জনাব দেই। তাৰপিছত এয়া মোৰ ৰাক্সা তাবিজটো খুলি দিলোঁ তাৰপিছত এয়া মোৰ ফাইনেল লুক। কেনে লাগিছে কমেণ্টত জনাব নাপাহৰিব দেই। তাৰপিছত এতিয়া মই কাপোৰ চাপোৰ পিন্ধি ওলালোঁ, কাপোৰ কিনিব যাব, তো আপোনালোককো লৈ যাওঁ ব'লক। গাইজ, তেতিয়া কৈছিলোঁ নহয় যাম বুলি ঈদৰ বজাৰ কৰিব। চাব না কিমান বজাৰ কৰিলোঁ। চাওক ঈদৰ বজাৰ কিমান প্লাষ্টিক বাপ্পাও একদম হেৰি হৈ গৈছে। এইগিলা দেখছে না গাইজ, কিমান মাথা বিষাই গৈছে। সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ, এতিয়া কৰিলোঁ। আহি কেনে ঘৰত কৰিছোঁ, তাতে ইমান ভিৰ, ভিডিঅ' কৰিবি।